নমস্কাৰ, মই আপিল ৰহমানৰ স্বাগতম জনাইছোঁ এই ইউটিউব চেনেললৈ। আজি আমি পঢ়িম ক্লাছ 7ৰ নিউ মেথমেটিক্সৰ নতুন গণিতৰ অনুশীলনী 4 এক্সাৰচাইজ 4। এইটো পেজ নম্বৰ 162 আৰু 163 দিয়া আছে। 162 163 দিয়া আছে। এক্সাৰচাইজ 4 অনুশীলনী 4 4। আমাক 1 নম্বৰ কৈছে যে তলৰ বীজগণিতীয় ৰাশিবোৰৰ যোগফল ওলোৱা। ফাইণ্ড দ্য সাম অফ দ্য ফলোয়িং এলজেব্ৰিক এক্সপ্ৰেছনছ। গতিকে আমাক কি ওলাব কৈছে? সাম ওলাব কৈছে। চ' গতিকে আমি ধুনীয়াকৈ ওলাম। চ' আমাক 1 নম্বৰ কি কৈছে? চ' অসমীয়া আৰু ইংৰাজী সেমে হ'ব। 1ৰ এ দিছে আমাক। চ' 1ৰ এৰ আমি সলিউশ্যন কৰিম। আমাক সাম ওলাব দিছে, যোগফল ওলাব দিছে। প্ৰথমত আমাক দিছে কিমান? 2a - 3b - c আৰু ইংৰাজী মিডিয়াম দিছে এণ্ড এইটো দিছে। গতিকে যোগফল কৰিব দিছে, গতিকে আমি যোগ কৰিম। এইটো যোগ কৰিম কি? -a আছে প্লাছ 5b আছে -2c আছে। বাছ এইটো আমি যোগ কৰিলোঁ। ঠিক আছে, পাৰিলে তোমালোকে এইটোতো ব্ৰেকেট দিব পাৰা। এইটো আৰু এইটো যোগ কৰিব দিছে, যোগফল আমি ওলাই আছোঁ। চ' এতিয়া আমাৰ নেক্সট লাইনটো কি হ'ব? ব্ৰেকেটটো উঠাই দিম। গতিকে 2a - 3b - c। এতিয়া প্লাছ মাইনাছে মাইনাছ a হ'ব, প্লাছ প্লাছে প্লাছ 5b হ'ব, প্লাছ মাইনাছে মাইনাছ হয়, গতিকে 2c হ'ল। ব্ৰেকেট উঠি গ'ল। এতিয়া আমি সদৃশ পদবিলাক একলগ কৰোঁ। এতিয়া ইয়াতো a আছে, ইয়াতো a আছে, গতিকে 2a - a আছে, গতিকে -a আগত লিখোঁ। তাৰপিছত আছে -3b, গতিকে -3b, ইয়াতো b আছে, গতিকে +5b আছে, গতিকে +5b আমি লিখিলোঁ। তাৰপিছত আছে -c লিখিলোঁ। ইয়াত আছে -2c, গতিকে -2c। সদৃশ পদবিলাক আমি একলগ কৰিলোঁ। এতিয়া দেখা, ইয়াতো a আছে, ইয়াতো a আছে, গতিকে a কমন ল'ব পাৰোঁ বা ডাইৰেক্ট এনেকৈ কৰিব পাৰি। দুটা এৰ পৰা এটা a গ'লে এটা a থাকে, বিয়োগ নে প্লাছ হ'ব? 5টা বিৰ পৰা 3টা বি গ'লে 2টা বি থাকে, যিহেতু ডাঙৰটোৰ সন্মুখত প্লাছ আছে, গতিকে 2টা বি থাকিব, গতিকে +2b। এতিয়া ইয়াতো আছে -c, ইয়াত আছে 2টা c, ইয়াত আছে এটা c, গতিকে দুটাই মাইনাছ, গতিকে এইটো যোগ হ'ব। গতিকে 2টা আৰু এটা 3টা c হ'ব, দুটাই মাইনাছ হ'ব, গতিকে 3টা c হ'ব। মাইনাছ মাইনাছ প্লাছ হৈ যাব, 2টা আৰু এটা 3টা হৈ যাব, সেইকাৰণে 3, দুটাতে মাইনাছ আছে, গতিকে -3c। চ' এনচাৰ হ'ব a + 2b - 3c। বা তোমালোকে কমন লৈ কৰিব পাৰা আৰু এটা ষ্টেপ বঢ়াই দি পেলাই, বা এইখিনিও কৰিবা, হৈ যাব। ঠিক আছে, এইটো গ'ল a নম্বৰটোৰ সলিউশ্যন। এতিয়া আমাক b নম্বৰটো দিছে এইটো। চ' গতিকে মই এইটো উঠাই লৈছোঁ ইয়াত। ঠিক আছে, x + y + z যোগ কৰিব দিছে, গতিকে যোগ কৰিছোঁ। 2x - y + 3z, গতিকে ব্ৰেকেটত ৰাখিছোঁ। এতিয়া নেক্সট লাইন কি হ'ব? ব্ৰেকেট উঠাই দিওঁ, x + y + z প্লাছ এই আগফালে একো নাই, মানে প্লাছ আছে, গতিকে প্লাছ প্লাছে প্লাছ 2x প্লাছ মাইনাছে -y প্লাছ প্লাছে +3z। এতিয়া সদৃশ পদবিলাক একলগ কৰোঁ। ইয়াতে x আছে, x লিখিলোঁ। ইয়াত x আছে, গতিকে +2x আছে, গতিকে +2x আমি লিখিম। গতিকে x আৰু নাই, এতিয়া y আছে, গতিকে +y লিখিলোঁ। ইয়াত এটা -y আছে, গতিকে -y লিখিম। এতিয়া z আছে, গতিকে +z, আৰু ইয়াত আছে +3z। এতিয়া দেখা, ইয়াত আছে এটা x, ইয়াত আছে 2টা x, গতিকে যোগ কৰিলে 3টা x হ'ব। এইটো -y, এটা -y আছে, এটা +y আছে, গতিকে 1ৰ পৰা 1 গ'লে 0, অৰ্থাৎ y ৰ পৰা y গ'লে 0, গতিকে এইটো কাটিব পাৰি প্লাছ মাইনাছে। আৰু বাকী 3টা z আৰু এটা z মিলি পেলাই 4টা z হ'ব, গতিকে +4z। এইখিনি আমাৰ সলিউশ্যন b নম্বৰটোৰ। বুজি পালা? এতিয়া c নম্বৰ দিছে আমাক -30a + 20b + 10c, গতিকে যোগ কৰিব দিছে, গতিকে যোগ কৰিছোঁ ব্ৰেকেটত আহি 45a - 15b + 25c। চ' আমি যোগ কৰিম। চ' আমি ব্ৰেকেটটো প্ৰথম উঠাই দিওঁ, গতিকে 30a + 20b + 10c প্লাছ প্লাছে প্লাছ 45a প্লাছ মাইনাছে -15b প্লাছ প্লাছে প্লাছ 25c। এতিয়া আমাৰ নেক্সট লাইন কি? সদৃশ পদবিলাক একলগ কৰা। ইয়াত আছে -30a, গতিকে আৰু a আছে ইয়াত, গতিকে +45a হ'ব, +45a একলগ কৰিলোঁ। এতিয়া a শেষ হ'ল, এতিয়া b লিখিম, +20b, ইয়াত আছে -15b, গতিকে -15b, সদৃশ পদ b আছে, গতিকে একলগ কৰিলোঁ। এতিয়া c টো চাওঁ, +10c আছে ইয়াত, আৰু ইয়াত আছে +25c। চ' এতিয়া ডাইৰেক্ট কৰিব পাৰে এনেকৈ,
30টা এৰ পৰা 45টা প্লাছ হৈ আছে, গতিকে 45ৰ পৰা 30 গ'লে 15টা এ থাকে, বা কমনো ল'ব পাৰা। কেনেকৈ এ কমন ল'ব পাৰি তেনেকৈ, বা ডাইৰেক্ট কৰিলে একো কথা নাই। ঠিক আছে, ক্লাছ 7ত উঠিছা, ডাইৰেক্ট কৰিব পাৰা তোমালোক। এতিয়া 45টা এৰ পৰা 30টা এ গ'লে কিমান থাকিব? 15টা এ। মাইনাছত আছে যে সেইকাৰণে ইয়াত থাকিলে 15টা এ। ঠিক আছে, বুজি পালোঁ। নেক্সট এ গ'ল, এতিয়া বি চাম। 20টা বিৰ পৰা 15টা বি গ'লে 5টা বি থাকে, গতিকে প্লাছ 5b। এতিয়া 10টা চি আৰু 25টা চি যোগ কৰিলে 35টা চি হয়, গতিকে 35টা চি। বাছ এইটোৱে আমাৰ সলিউশ্যন, সমাধান। বুজি পালা? এতিয়া ডি নম্বৰটো কৰিম। ডি নম্বৰ দিছে 12x - 9y প্লাছ 15z আৰু -8x প্লাছ 11y - 7z। চ' ইংৰাজী মিডিয়ামত এণ্ড বুলি দিয়া আছে, মানে আৰু। চ' আমি সলিউশ্যন কৰিম। 12x আছে, 12x - 9y প্লাছ 15z। চ' এইটো ব্ৰেকেট কৰিম। যোগফল কৰিব কৈছে আমাক, চাম কৰিব কৈছে, গতিকে প্লাছ হ'ব। আছে কি? -8x প্লাছ 11y - 7z দি আছে। চ' আমি কৰোঁ এতিয়া, ব্ৰেকেট উঠাই দিওঁ, গতিকে 12x - 9y প্লাছ 15z প্লাছ মাইনাছে -8x প্লাছ প্লাছে প্লাছ 11y প্লাছ মাইনাছে -7z। এতিয়া নেক্সট কৰিম। এতিয়া সদৃশ পদবিলাক একলগ কৰোঁ, গতিকে 12x আছে, ইয়াত আছে x, গতিকে -8x। এতিয়া x আৰু নাই, এতিয়া y লাগিব, 9y। এতিয়া -9y আৰু y আছে ইয়াত, প্লাছ 11y আছে। এতিয়া y শেষ, এতিয়া 15z আছে, প্লাছ 15z আছে, আৰু -7z আছে, -7z আছে। ঠিক আছে, চ' এতিয়া আমি কৰোঁ। 12xৰ পৰা 8টা x গ'লে কিমান থাকে? 4টা x থাকে। এতিয়া 9টা y পৰা 11টা y আছে, গতিকে 11টা y ডাঙৰ আছে, গতিকে 11টা y পৰা 9টা y গ'লে 2টা y থাকে, গতিকে প্লাছ 2y। এতিয়া 15টা z পৰা 7টা z গ'লে কিমান থাকে? 8টা z থাকে, গতিকে প্লাছ 8z। বাছ এইটোৱে আমাৰ সলিউশ্যন। বুজি পালা? এতিয়া ই নম্বৰটো কৰিম। ই নম্বৰ দিছে আমাক 25m প্লাছ 18n - 10p। যোগ কৰিব দিছে, যোগ কৰিম। -15m প্লাছ 22n প্লাছ 5p প্লাছ 5p। ঠিক আছে, প্লাছ 5p। এতিয়া আমি নেক্সট কৰোঁ, ব্ৰেকেট উঠাই দিওঁ, গতিকে 25m প্লাছ 18n - 10p প্লাছ মাইনাছে -15m প্লাছ প্লাছে প্লাছ 22n প্লাছ প্লাছে প্লাছ 5p। এতিয়া সদৃশ পদ একলগ কৰোঁ, গতিকে 25m, ইয়াত আছে -15m শেষ। এতিয়া প্লাছ 18n আছে, প্লাছ 18n, ইয়াত আছে 22n, গতিকে প্লাছ 22n প্লাছ, গতিকে প্লাছ নিদিওঁ, মাইনাছ আছে, -10p আছে, গতিকে -10p প্লাছ 5p আছে। সদৃশ পদবিলাক আমি একলগ কৰিম। যদি সদৃশ পদ নাথাকে, যিটো থাকিব সেইটোৱে এনচাৰত আহিব। ঠিক আছে, এতিয়া নেক্সট 25টা m পৰা 15টা m গ'লে 10টা m থাকে। 18টা m পৰা 22টা, দুয়োটাই প্লাছ আছে, গতিকে যোগ হ'ব। 18টা n আৰু 22টা n যোগ কৰিলে কিমান হয়? 8 আৰু 2 10, 10 শূন্য হাত থাকে 1, 1 আৰু 2 3, 3 হাতলৈকে 4, গতিকে 40টা n পাই গ'লোঁ। চ' প্লাছ 40। এতিয়া 10টা পিৰ পৰা 5টা পি গ'লে কিমান থাকে? 5টা পি থাকে, ডাঙৰটোৰ সন্মুখত মাইনাছ, গতিকে -10m প্লাছ 40n - 5p। বাছ এইটোৱে আমাৰ সলিউশ্যন। এতিয়া নেক্সট এফ নম্বৰটো দিছে। এফ নম্বৰটো মই ইয়াত উঠাই দিছোঁ। চ' গতিকে আমি ব্ৰেকেট দি প্ৰথমত লিখি ল'ম, তাৰপিছত এতিয়া ব্ৰেকেটটো উঠাই দিম। গতিকে 15p প্লাছ 6q প্লাছ মাইনাছে -10p প্লাছ প্লাছে প্লাছ 4q। এতিয়া সদৃশ পদবিলাক একলগ কৰিব, ডাইৰেক্টত তোমালোকে কৰিব পাৰা। কেনেকৈ? যে 15টা পিৰ পৰা 10টা পি গ'লে 5টা পি থাকে, আৰু 6টা কিউৰ পৰা এইটোও প্লাছ, গতিকে 6টা কিউ আৰু 4টা কিউ 10টা কিউ হৈ যায়, গতিকে প্লাছ 10q। এনেকৈ ডাইৰেক্টও কৰিব পাৰা। সদৃশ পদবিলাক একলগ নকৰিও তোমালোকে যদি বুজি পোৱা, ডাইৰেক্ট এনেদৰেও কৰিব পাৰা। বাছ এইটো গ'ল এফ নম্বৰটোৰ সমাধান।
এতিয়া 2 নম্বৰ প্ৰশ্নবিলাক দিছে যে তলৰ বীজগণিত ৰাশিবোৰৰ প্ৰথমটোৰ পৰা দ্বিতীয়টো বিয়োগ কৰা। এইবাৰ আমাক কি কৰিব কৈছে? বিয়োগ কৰিব দিছে। আগৰবাৰ আছিলে যোগ কৰিব, এইবাৰ দিছে বিয়োগ কৰিব। ইংৰাজী মিডিয়ামত দিছে যে সাবষ্ট্ৰেক্ট দ্য সেকেন্ড ফ্ৰম দ্য ফাৰ্ষ্ট ওৱান, গতিকে ছেকেণ্ডৰ পৰা ফাৰ্ষ্ট ওৱান অফ দ্য ফলোয়িং এলজেব্ৰিক এক্সপ্ৰেছন। গতিকে কি কৰিব কৈছে এইবাৰ? সাবষ্ট্ৰেক্ট অৰ্থাৎ বিয়োগ কৰিব কৈছে। এই নম্বৰটো দিছে আমাক 2 এ 6x মাইনাছ 7y কমা, এইবাৰ এণ্ড বা আৰু দিয়া নাই, কমা দিছে। চ' এইটো বিয়োগ কৰিব দিছে, আৰু এণ্ড কমা একেটাই বুজাব। চ' বিয়োগ কৰিম মাইনাছ 11x প্লাছ 2y। চ' বিয়োগ দিছোঁ আমি, সেইকাৰণে বিয়োগ কৰিব দিছে সাবষ্ট্ৰেক্ট। এতিয়া ব্ৰেকেট উঠাই দিম 6x মাইনাছ 7y মাইনাছ মাইনাছে প্লাছ 11x মাইনাছ প্লাছে মাইনাছ 2y। এতিয়া সদৃশ পদ একলগ কৰোঁ। 6x ইয়াত 11x আছে, গতিকে প্লাছ 11x মাইনাছ 7y আছে, আৰু ইয়াত আছে মাইনাছ 2y। চ' 6টা x আৰু 11টা x কৰিলে আমি 17টা x পাই যাওঁ, বা তোমালোকে যদি কমন লৈ কৰিব পাৰা তেনেকৈ কৰিব পাৰা। যেনেকুৱা ইয়াতে x আছে, ইয়াতে x আছে, x কমন লৈ লওঁ, গতিকে 6 যোগ 11, ইয়াত মাইনাছ আছে মাইনাছ দিম, ইয়াত y দিম 7, ইয়াত কি আছে 2 বাকী আছে 2। এতিয়া চাবা ইয়াত যদি আমি মাইনাছ দিওঁ, মাইনাছ মাইনাছ ওপৰত প্লাছ পাওঁ, গতিকে ইয়াত মাইনাছ দিব লাগিব, মাইনাছ মাইনাছ প্লাছ, গতিকে ইয়াত প্লাছ দিব লাগিব, যিহেতু আমি ইয়াত মাইনাছটো কমন লৈছোঁ। ঠিক আছে, এনেকুৱা কৰিলে অকণমান ভেজাল হয় বাৰু, একো কথা নাই। তোমালোকে এইটো লাইন নকৰি ডাইৰেক্টও কৰিব পাৰা, মই দেখাই দিওঁ আগত এইটো কেনেকৈ কৰিবা এনেকৈ। চ' এতিয়া x ইনটু 6 আৰু 11 যোগ কৰিলে কিমান হৈ যায়? 17 মাইনাছ y, 7 আৰু 2 যোগ কৰিলে 9। চ' এতিয়া x ইনটু 17, গতিকে 17x মাইনাছ 9 ইনটু y 9y। বাছ এইটোৱে আমাৰ সলিউশ্যন। তোমালোকে যদি ইচ্ছা কৰা এই তিনিটা লাইন নিলিখি ডাইৰেক্ট ইয়াৰ পৰা লিখিব পাৰা। সদৃশ পদ একলগ কৰিলোঁ, ইয়াৰ পিছৰ পৰা তোমালোকে লিখিব পাৰিলা হয়, ইয়াৰ পিছৰ লাইনটো লিখিব পাৰিলা হয়। 6টা x আৰু 11টা x, 17টা x, 7টা y, 2টা y, 2টা মাইনাছ আছে, গতিকে যোগ হ'ব 7টা আৰু 2টা 9টা, 2টা মাইনাছ আছে, গতিকে মাইনাছ। ঠিক আছে, গতিকে ডাইৰেক্ট তোমালোকে এনচাৰটো আনিব পাৰিলা হয়, মাজত 2টা লাইন তোমালোকক লিখিব নালাগে। চ' এইটো তোমালোকক অকণমান বেলেগকৈ দেখাই দিলোঁ যে এনেকৈ আমি সলিউশ্যন কৰিব পাৰোঁ। ঠিক আছে বাৰু, তোমালোকৰ যিটো ইচ্ছা লিখিব পাৰা। তোমালোকে এইটো লাইন লিখাৰ পিছত ডাইৰেক্ট এনচাৰত আহিব পাৰা, নহ'লে তোমালোকে এইটো লাইন লিখি এনচাৰত আহিব পাৰা, তোমালোকৰ ইচ্ছা মুঠতে। এতিয়া বি নম্বৰটো কৰিম। বি নম্বৰ দিছে আমাক মাইনাছ 10p প্লাছ 12q বিয়োগ কৰিব দিছে 15p প্লাছ 6qৰ লগত। চ' মাইনাছ 10p প্লাছ 12q মাইনাছ প্লাছে মাইনাছ 15p মাইনাছ প্লাছে মাইনাছ 6q। এতিয়া সদৃশ পদবিলাক একলগ কৰোঁ। ইয়াত আছে মাইনাছ 10p, ইয়াত আছে p, গতিকে মাইনাছ 15p প্লাছ 12q আছে, প্লাছ 12q মাইনাছ 6q, মাইনাছ 6q। এতিয়া আমি কমন ল'ব পাৰোঁ p2, ইয়াত q2, তেনেকৈ নকৰি ডাইৰেক্টও কৰিব পাৰোঁ। কেনেকৈ? মাইনাছ 10 আৰু মাইনাছ 15, গতিকে যোগ হ'ব, দুয়োটাই মাইনাছ আছে, গতিকে 15 আৰু 10 25 p, দুয়োটাই মাইনাছ, গতিকে মাইনাছ 25p হ'ব। এতিয়া চাবা 12টা কিউৰ পৰা 6টা কিউ গ'লে 6টা কিউ থাকে, ডাঙৰটোৰ সন্মুখত প্লাছ, গতিকে প্লাছে আহিব, গতিকে মাইনাছ 25p প্লাছ 6q হ'ব বি নম্বৰটোৰ সলিউশ্যন। এতিয়া চি নম্বৰটো কৰিম। চি নম্বৰ দিছে আমাক 25m প্লাছ 8n বিয়োগ কৰিব দিছে, বিয়োগ কৰিম সাবষ্ট্ৰেক্ট 18m, গতিকে ব্ৰেকেট দিব লাগিব মাইনাছ 7n। এতিয়া দেখা ব্ৰেকেট উঠাই দিওঁ, গতিকে 25m প্লাছ 8n মাইনাছ প্লাছ মাইনাছ 18m মাইনাছ মাইনাছে প্লাছ 7n, ব্ৰেকেট উঠি গ'ল। এতিয়া নেক্সট লাইন সদৃশ পদবিলাক আমি একলগ কৰিম। 25m, ইয়াত আছে মাইনাছ 18m প্লাছ 8n প্লাছ 7n। এতিয়া 25টা mৰ পৰা 18টা m গ'লে কিমানটা m থাকে? গতিকে 7টা m বাকী থাকিলে প্লাছ 8টা n আৰু 7টা n যোগ কৰিলে 15টা n পালোঁ। বাছ এইটোৱে সলিউশ্যন, বুজি পালা? এতিয়া ডি নম্বৰটো কৰিম। ডি নম্বৰ দিছে আমাক 4m মাইনাছ 3n
মাইনাছ 5p বিয়োগ m প্লাছ n প্লাছ p m প্লাছ n প্লাছ p দিছে সো আমি কি কৰিম ব্ৰেকেট উঠাই দিওঁ 4m মাইনাছ 3n মাইনাছ 5p মাইনাছ প্লাছে মাইনাছ m মাইনাছ প্লাছে মাইনাছ n মাইনাছ প্লাছে মাইনাছ p এতিয়া 4m এইটো মাইনাছ m সদৃশ পদবিলাক একলগ কৰিম গতিকে ইয়াত আহিব মাইনাছ m2 শেষ হ'লে এতিয়া মাইনাছ 3n এতিয়া n থকা পদটো ইয়াত আছে গতিকে মাইনাছ n তাৰপিছত আহিব মাইনাছ 5p তাৰপিছত আছে মাইনাছ p এতিয়া দেখা 4টা m ৰ পৰা এটা m গ'লে 3টা m থাকে 3টা m মাইনাছ 3টা n আছে ইয়াতো মাইনাছ 3 এটা n আছে গতিকে যোগ হ'ব গতিকে 3টা n আৰু এটা n 4টা n হ'ব দুটাৰ সন্মুখত মাইনাছ গতিকে মাইনাছ হ'ব ইয়াত 5টা p ইয়াতো এটা p 6টা p হ'ব দুটাৰ সন্মুখত মাইনাছ গতিকে মাইনাছ হ'ব একে চিন থাকিলে যোগ হয় মাইনাছ হৈ যায় বুজি পাইছানে এইটোই আমাৰ সলিউশন ই নম্বৰ দিছে আমাক ইয়াত যে 5x প্লাছ 6y প্লাছ 4z আৰু বিয়োগ কৰিব দিছে কি কমা মাইনাছ x প্লাছ y মাইনাছ 2z ব্ৰেকেট উঠাই দিম 5x প্লাছ 6y প্লাছ 4z মাইনাছ মাইনাছে প্লাছ x মাইনাছ প্লাছে মাইনাছ y মাইনাছ মাইনাছে প্লাছ 2z এতিয়া সদৃশ পদবিলাক একলগ কৰোঁ 5x ইয়াত আছে x গতিকে প্লাছ x আহি গ'ল নেক্সট x শেষ পালে এতিয়া প্লাছ 6y ইয়াত আছে y গতিকে মাইনাছ y আছে তাৰপিছত প্লাছ 4z ইয়াত আছে প্লাছ 2z এতিয়া কৰোঁ 5টা x আৰু এটা x 6টা x 6টা y পৰা এটা y গ'লে প্লাছ 5y 4টা z আৰু 2টা z মিলি পেলাই 6টা z হৈ যাব বাস এইটোৱে আমাৰ সলিউশন বুজি পালা এতিয়া f নম্বৰটো দিছে f যে 9a minus 2b minus 4c কমা দিছে গতিকে বিয়োগ কৰিম 6a minus 3b minus 8c ব্ৰেকেট উঠাই দিওঁ 9a minus 2b minus 4c minus plus a minus 6a minus minus a plus 3b minus minus a plus 8c 9a ইয়াত আছে a গতিকে minus 6a minus 2b ইয়াত আছে b গতিকে plus 3b ইয়াত আছে minus 4c ইয়াত আছে plus 8c হ'ব সদৃশ পদবিলাক আমি একলগ কৰিলো দেখা গৈছে এতে নেক্সট 9টা এর পৰা 6টা আহি গ'লে 3টা এ থাকে দুটা বিৰ পৰা 3টা বি থাকে গতিকে 3টা বি প্লাছত আছে গতিকে 3টা বিৰ পৰা 2টা বি গ'লে এটা বি থাকে গতিকে প্লাছ হ'ব প্লাছ বি 4টা সি আছে মাইনাস আৰু প্লাস আছে 8টা সি গতিকে 8টাৰ পৰা 4টা গ'লে 4টা থাকে গতিকে 4টা প্লাস সি থাকিলে বাস এইটোৱে সলিউশন সমাধান হৈ গ'ল সো তোমালোকে দেখা ইয়াত 3টা বিৰ পৰা 2টা বি গ'লে এটা বি অকল বি লিখিছো তোমালোকে ইচ্ছা কৰিলে আগফালে 1 ও দিব পাৰা যে এটা বি আছে আগফালে একো নিদিয়া মানে 1 এ বুজায় তোমালোকে যদি বিচাৰা যে 1 টো দিও দিব পাৰা যদি অকল লিখা 3a plus b plus 4c তথাপি হ'ব যদি 1b লিখা তথাপি হ'ব তোমালোকৰ ইচ্ছা জাস্ট শিকাই দিলো কিয়নো কেতিয়াবা এমসিকিউ আকাৰে আহে যে এক্সট্ৰাকে কনসেপচুৱেলাইজ প্ৰশ্ন সেইকাৰণে মই সেইখিনি তোমালোকক মনত কৰাই দিছো আৰু 3 নম্বৰ দিছে যে তলৰ বীজগণিতীয় ৰাশিবোৰ সৰল কৰা সিম্পলিফাই দা ফলোইং এলজেব্ৰিক এক্সপ্ৰেশন গতিকে এইবিলাক আমাক সৰল কৰিব দিছে সো আমি কেনেকৈ কৰিম 3 ৰ এই নম্বৰ দিছে আমাক সো গতিকে আমাক প্ৰথমত দিছে 8a plus 3b minus 2a plus b দিছে সো আমি সদৃশ পদবিলাক আগত প্ৰথমত একলগ কৰি লিখো গতিকে 8a minus 2a plus 3b আৰু plus b আছে সো ডাইৰেক্ট ইয়াৰ পৰা তোমালোকে এনেকৈ আনসাৰ লিখিব পাৰা যে 8টা এৰ পৰা 2টা এ গ'লে 6টা এ অৰ্থাৎ 6a আৰু 3টা b আৰু এটা b 4টা b গতিকে 4b ডাইৰেক্ট আনসাৰ এনেকৈ লিখিব পাৰা যে 6a plus 4b লিখিব পাৰা নহলে অকমান বঢ়াইও বনাব পাৰা যেহেতু আমাক সৰল কৰিব দিছে সিম্পলিফাই কৰিব দিছে গতিকে আমি কমন লৈ কৰিব পাৰো সো কেনেকৈ কথা গতিকে ইয়াতো a আছে ইয়াতো a আছে a কমন লৈ লও বাকি 8 থাকিলে -2 থাকিলে ইয়াত প্লাস আছে প্লাস দিম b ইয়াতো আছে b কমন লৈ লও 3 থাকিলে বাকি প্লাস ইয়াত b কমন লৈছো ইয়াত একো নাই মানে 1 আছে ঠিক আছে এটা b মানে 1b যে আগতে কলো হেতু সো 1b এটা লুকাই থাকে সেই কাৰণে 1 টো আহি যায় যিকোনো এটা সংখ্যা থাকিলে তাৰ আমি 1 থাকে হেতু সাধাৰণ উৎপাদক বা কমন যদি আমি লম 1 লম
ঠিক আছে এইটো ল'লে 1 বাকী থাকে সেইটোত শূন্য নাথাকে মনত ৰাখিবা তো এতিয়া a 8ৰ পৰা 2 গ'লে 6 প্লাছ b 3 আৰু 1 যোগ কৰিলে 4 সো গতিকে নেক্সট লাইন কি হ'ব a * 6 6a প্লাছ b * 4 4b গতিকে 6a প্লাছ 4b আনসাৰ পাইছো গতিকে ডাইৰেক্ট এইটো লিখি ডাইৰেক্ট ইয়ালৈ আহিব পাৰি নহলে মাজত দুটা লাইন আমি এক্সট্ৰা দিব পাৰি সো মাজত দুটা লাইন তোমালোকে এক্সট্ৰা লিখিবা সুবিধা হ'ব অংক কৰোতে ঠিক আছে এইটো গল 3ৰ এৰ সলিউশন এতিয়া 3ৰ b টো কৰিম 3ৰ b আমাক দিছে যে 12m - 4n + 3m + 9n দিছে ঠিক আছে সো আমি এতিয়া সৰল কৰিম 12m এই m টো আমি এক লগ কৰো 3m - 4n আছে প্লাস 9n এতিয়া আমি কমন লও m কমন ললে কি হ'ব 12 থাকিব প্লাস ইয়াত থাকিব 3 ইয়াত মাইনাস আছে মাইনাস দিও ইয়াতে n আছে n কমন লও গতিকে 4 বাকি থাকিলে যেহেতু মাইনাসটো কমন লৈছে অকল 4 থাকিলে ইয়াত প্লাস আছে চাবা আৰু ইয়াত থাকিলে অকল 9 বাকি এতিয়া চিন দিওতে সাবধান হবা কিয়নো দেখা ইয়াত আমাৰ প্লাস আছে গতিকে ইয়াত যদি তোমালোকে প্লাস দিয়া প্লাস মাইনাসে মাইনাস পাই যাম ঠিক আছে গতিকে আমাক প্লাস পাব লাগিব সেইকাৰণে আমি ইয়াত যদি মাইনাস দিও মাইনাস মাইনাসে প্লাস n * 9 9n পাই যাও সো গতিকে এইখিনি কথা অকমান খেয়াল ৰাখিবা হৈ যাব এতিয়া m 12 আৰু 3 যোগ কৰিলে 15 বিয়োগ n 4 পৰা 9 গলে -5 এতিয়া দেখা m * 15 15m তে মাইনাস মাইনাসে প্লাস n * 5 5n ঠিক আছে তোমালোকে এইটো লাইন লিখি ডাইৰেক্ট ইয়াত আহিব পাৰা কেনেকে 12টা m আৰু 3টা m যোগ কৰিলে 15টা m 4টা n আছে মাইনাস আৰু প্লাস 9টা n আছে গতিকে 9টা n ৰ পৰা 4টা n গলে 5টা n থাকে গতিকে ডাইৰেক্ট ইয়াৰ পৰা ইয়ালৈ আনসাৰ আনিব পাৰি যেটা আমাক সৰল কৰিব দিছে সেই কাৰণে আমি দুটা লাইন এক্সট্ৰাকে লিখিলো এই দুটা লাইন লিখিবা ঠিক আছে বাস এইখিনি আমাৰ সলিউশন এটা সি নম্বৰটো দিছে আমাক সি নম্বৰ দিছে 15p বিয়োগ 7p প্লাস 4q - 2q প্লাস 3p সো ইয়াত p আছে ইয়াতো p আছে ইয়াতো p আছে গতি সদৃশ পদবিলাক একলগ কৰো গতি 15p বিয়োগ 7p প্লাস 3p আৰু p নাই এতিয়া 4q টো লিখো প্লাস 4q - 2q এতিয়া দেখা ইয়াতো p গতি p কমন লৈ লও ইয়াত থাকে 15 ইয়াত থাকে -7 ইয়াত আছে প্লাস 3 ইয়াত প্লাস আছে প্লাস দিম q আছে গতি q কমন লৈ লও ইয়াত থাকিলে 4 ইয়াত আছে 2 গতিকে মাইনাস তো চাবা ইয়াত কি হ'ব গতিকে প্লাস ইয়াত যদি মাইনাস দিও প্লাস মাইনাসে মাইনাস ওপৰটো পাই যাও হেতু চাবা ঠিক আছে বাস হৈ গল মানে লাষ্টটো অকমান চাবলগীয়া লাগে এতিয়া p 15 আৰু 3 যোগ কৰিলে 18 বিয়োগ 7 প্লাস q ইয়াত 4 পৰা 2 গলে 2 কি পালো এতিয়া p 18 পৰা 7 গলে 11 প্লাস q * 2 2q পাই গলো এতিয়া p * 11 11 p প্লাস 2q বাস এইটোৱে আমাৰ সলিউশন বুজি পালা এইটো গল সি নম্বৰটো এতিয়া ডি নম্বৰটো কৰিম 3ৰ d দিছে 4 * 5q প্লাস 2 বিয়োগ 3 প্লাস 2q সনেক আমাক ব্ৰেকেট দিছে গতিকে ব্ৰেকেটটো প্ৰথমতে আমি ভাঙি লও সো 4 * 5 4 5 গুণ 20 q পূৰণ হ'ব প্লাস 4 পূৰণ 2 8 বিয়োগ 3 প্লাস 2q সো ইয়াত q আছে ইয়াতো q আছে গতিকে একলগ কৰো 20q প্লাস 2q প্লাস 8 ৰ পৰা 3 গলে 5 এতিয়া ডাইৰেক্ট কৰিব পাৰি বা কমন লব পাৰি q ডাইৰেক্ট লিখিব পাৰি যে 20 আৰু 2 22q প্লাস 5 এইখিনি আনসাৰ ৰাখি দিবা হৈ যাব নহলে ইয়াত কমন লব পাৰা q কমন ললে 20 প্লাস 2 obviously 22 এ হ'ব সো গতিকে এনেকৈ কৰিবা হৈ যাব ডি নম্বৰটো ঠিক আছে এতিয়া ই নম্বৰটো কৰিম সো ইয়াত 4 টো চাবা অকল ইয়াৰ লগতহে পূৰণ হৈ আছে ইয়াৰ লগত আৰু ইয়াৰ লগত কিন্তু পূৰণ হোৱা নাই ঠিক আছে সেই কাৰণে অকল 4 টো আমি ইয়াৰ লগত 20 হৈছে আৰু ইয়াৰ লগত পূৰণ কৰি 8 হৈছে এতিয়া ই নম্বৰটো দিছে আমাক x + y বিয়োগ
y প্লাছ z বিয়োগ z প্লাছ x। গতিকে আমি ব্ৰেকেটটো উঠাই দিওঁ x প্লাছ y মাইনাছ প্লাছে মাইনাছ y মাইনাছ প্লাছে মাইনাছ z মাইনাছ প্লাছে মাইনাছ z হ'ব মাইনাছ প্লাছে মাইনাছ x হ'ব। এতিয়া প্লাছ x মাইনাছ x কাটিব পাৰি প্লাছ y মাইনাছ y কাটিব পাৰি মাইনাছ z আছে গতিকে মাইনাছ মাইনাছ এটা z দুটা z হৈ যাব দুটা z পালোঁ দুটাই মাইনাছ গতিকে মাইনাছ 2z হ'ব আমাৰ এনসাৰটো। বুজি পালা? এতিয়া f নম্বৰটো কৰিম 3ৰ f দিছে আমাক 6m প্লাছ 3m মাইনাছ 2n মাইনাছ 5n মাইনাছ 2m। সো ব্ৰেকেট উঠাই দিওঁ 6m প্লাছ 3m প্লাছ মাইনাছে মাইনাছ 2n মাইনাছ প্লাছে মাইনাছ 5n মাইনাছ মাইনাছে প্লাছ 2m। সদৃশ পদবোৰ একলগ কৰি লিখোঁ গতিকে 6m ইয়াতে m আছে গতিকে প্লাছ 3m প্লাছ 2m গতিকে আমি লাইক পদবিলাক একলগ কৰি লিখিলোঁ। ঠিক আছে লাইক মানে সদৃশ পদ আনলাইক মানে বিসদৃশ পদ থাকিলে মাইনাছ 2n থাকিলে মাইনাছ 5n থাকিলে। এতিয়া নেক্সট লাইন কি হ'ব 6টা m 3টা m 9টা আৰু 2টা m 11টা m বা এনেকৈ লিখিব পাৰি m কমন কৰিও লিখিব পাৰি 6 প্লাছ 3 প্লাছ 2 ইয়াত মাইনাছ আছে মাইনাছ দিম ইয়াতো n n কমন লওঁ 2 গতিকে মাইনাছ 2 পাই যাম ইয়াত মাইনাছ আছে গতিকে আমি ইয়াত যদি মাইনাছ দিওঁ মাইনাছ মাইনাছ প্লাছ পাই যাম গতিকে ইয়াত প্লাছ দিব লাগিব প্লাছ 5টো দিব লাগিব মাইনাছ প্লাছে মাইনাছ পাই যাম। এতিয়া দেখা m 6 আৰু 3 9 9 আৰু 2 11 বিয়োগ n 2 আৰু 5 যোগ কৰিলে 7। এতিয়া দেখা m into 11 11m মাইনাছ n into 7 7n বাস এইটোৱে আমাৰ সলিউশন 3ৰ f নম্বৰটোৰ। এতিয়া 4 নম্বৰ প্ৰশ্ন দিছে যে সমান দৈৰ্ঘ্যৰ ৰেখাখণ্ডৰে নিৰ্মিত সংখ্যাৰ তলৰ আৰ্হিবোৰ পৰ্যবেক্ষণ কৰা। আমাক কৈছে অবজাৰ্ভ দ্য ফলোয়িং প্যাটাৰ্ন ফৰ্ম বাই লাইন সেগমেন্টস অফ ইকুৱেল লেন্থ। গতিকে এইটো আমাক প্যাটাৰ্নটো ফলো কৰিব দিছে যেনেকুৱা প্ৰথম স্থানত আমাক দিছে ফাৰ্ষ্ট পজিশনত দিছে 6 তাৰপিছত দিছে 11 তাৰপিছত দিছে 16 থাৰ্ড পজিশনত দিছে 16 দ্বিতীয়ত আছে 11 ইয়াৰ মাজত গ্যাপ চোৱা তোমালোকে গ্যাপটো কিমানকৈ আছে গতিকে 4ৰ সলিউশন আমি কৰিম। সো আমাক 6 দিছে তাৰপিছত 11 দিছে তাৰপিছত 16 দিছে তাৰপিছত কি হ'ব আমাক কৈছে সো দেখা 6ৰ পিছত 6ৰ লগত কি যোগ কৰিছে 11 হ'বলৈ হলে 6ৰ লগত 5 যোগ কৰিছে 5 যোগ কৰিলে 11 পাইছো আকৌ 11ৰ লগত 5 যোগ কৰিছে আমি 16 পাইছো। ঠিক আছে 11 আৰু 5 যোগ কৰিলে 16 হয় ইয়াৰ লগত আকৌ 5 যোগ কৰিলে কিমান হ'ব 16 আৰু 5 21 হৈ যাব 21ৰ লগত 5 যোগ কৰিলে 26 হৈ যাব। ঠিক আছে গতিকে ইয়াত হ'ব 21 ইয়াত হ'ব 26 প্যাটাৰ্নটো এনেকৈ দিব পাৰি। ইয়াত চাবা ইয়াত 11টা আছে 1 2 3 4 5 6 7 8 9 10 11 ইয়াত আছে 6টা 1 2 3 4 5 6 ইয়াত আছে 16টা তেনেকৈ প্যাটাৰ্নটো আগবাঢ়ি গ'লে হ'ল 21টা বনালে হ'ল মানে প্যাটাৰ্নটো যদি বনাব যাওঁ প্ৰথমত আমি এনেকৈ বনাম ইয়াত 4টাকৈ আছে 4টা 8টা ইয়াত আছে কেইটা হ'ল ইয়াত গণা 1 2 3 4 5 6 7 8 9 10 11 12টা হ'লচোন ইয়াত। ঠিক আছে আৰু ভালকৈ কোনো এটাত কেইটা আছে দেখা 1 2 3 4 5 6 7টা থাকে 1 2 3 4 5 6 7টা আছে 8 9 10 11 12টা আছে। ঠিক আছে গতিকে 12 13 14 15 16 17 18 19 20 আৰু 21 লাগে গতিকে এনেকৈ আমি দিব পাৰি 21 গতিকে এইটো চিত্ৰ হ'ব এনেকুৱা। ঠিক আছে 26ৰ কাৰণে তেনেকৈ আগবাঢ়িব লাগিব। এতিয়া আমাক প্ৰশ্ন কি কৈছে দেখা যে চতুৰ্থ স্থানত থকা আৰ্হিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যা কিমান। গতিকে কিমানটা ৰেখাখণ্ড আছে 21টা ৰেখাখণ্ড আমি পালোঁ। ঠিক আছে গতিকে ইংৰাজী মিডিয়াম কি কৈছে হোৱাট ইজ দ্য নাম্বাৰ অফ লাইন সেগমেন্টস ৰিকুৱাৰ্ড ফৰ দ্য প্যাটাৰ্ন ইন 4th পজিশন। গতিকে কি হ'ব 21টা। ঠিক আছে গতিকে আমি এতিয়া ইয়াৰ সলিউশনটো আমি এনেদৰে কৰিব লাগিব এনেদৰে ৰাফ কৰিবা। ঠিক আছে কৰি এনসাৰটো লিখিবা যে দেয়াৰফৰ 1 নম্বৰ সলিউশন কি কৈছে যে চতুৰ্থ স্থানত থকা আৰ্হিৰ প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যা কিমান
গতিকে লিখিম যে চতুৰ্থ স্থানত ৰেখাখণ্ডৰ সংখ্যা ইজ ইকুৱেল টু 21 ঠিক আছে ইংৰাজী মিডিয়াম লিখিবা যে therefore fourth 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 position 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 line segment number of line segment SEGMENTS segments is equal to 21 ঠিক আছে therefore fourth position number of line segments is equal to 21 এটো হল ইংৰাজী মিডিয়াম 1 নম্বৰটো সলিউশন এতিয়া 2 নম্বৰটো কৰিম এতিয়া আমাক 2 নম্বৰ প্ৰশ্ন কি কৈছে দেখা কৈছে যে n সংখ্যক স্থানত থকা আৰ্হিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যাক বীজগণিত ৰাখিৰে প্ৰকাশ কৰা ইংৰাজী মিডিয়ামত কৈছে যে express in algebraic expression for the number of line segment required for the pattern of the nth position গতিকে nth পজিশনত কি হ'ব সো আমি দেখা পাইছো 5 হৈ আছে ঠিক আছে গতিকে যেটো সংখ্যা আছে যেনেকৈ 6 আছে 6 এর লগত 5 পূৰণ হৈ আছে ঠিক আছে 5 পূৰণ হৈ আগবাঢ়ি গৈ আছে যেনেকৈ কথা মানে 6 এর পিছতটো 6 এর লগত 5 পূৰণ হলে কি হয় সরি 5 যোগ হৈ আছে কি কৈ আছে এটো না গতিকে প্ৰথমটো আমি n এর মান আমি 1 বুলি ধৰি লও 1 বুলি ধৰিলে কি হ'ব যে 5n 5 পূৰণ 1 5 প্লাস 1 যদি কৰো 6 পাই যাও তার পিছতটো আমি 2 নম্বৰত আছে গতিকে 2 নম্বৰত n এর সংখ্যা 2 হৈ যাব গতিকে 5 প্যাটার্নটো হ'ব 5n + 1 গতিকে +1 5 2 10 10 আৰু 1 11 যে 3 নম্বৰত আছে 16 আছে 3 নম্বৰত গতিকে আমাৰ প্যাটার্নটো হৈছে 5n + 1 সো গতিকে 5n হৈছে 3 নম্বৰত কাৰণে 3 হ'ব n এর মান +1 কিমান আহে 5 3 15 15 1 16 গতিকে প্যাটার্নটো হ'ব আমাৰ এইটোৱে এতিয়া 21 টো আহে নাই চেক কৰা গতিকে 5n + 1 এইটো কেই নম্বৰত আছে 1 2 3 4 নম্বৰত আছে n এর মান হ'ব 4 গতিকে 5 * 4 + 1 5 4 20 20 আৰু 1 21 গতিকে 21 আহিছে গতিকে ঠিকে আছে আমাৰ হৈছে এইটো প্যাটার্ন সো n সংখ্যক থাকিলে আমাৰ 5n + 1 হ'ব ঠিক আছে দেখা যোৱা নাই ইমান দেৰি এতিয়া দেখা ঠিক আছে 5 * 4 + 1 21 সো গতিকে আমি 2 নম্বৰটোৰ কাৰণে সলিউশন লিখিম আমাক কৈছে যে n সংখ্যা হোৱাৰ কাৰণে বীজগণিত ৰাখি প্ৰকাশ কৰা গতিকে লিখিম যাতে n সংখ্যক স্থানত থকা আৰ্হিৰ বাবে প্ৰয়োজন হোৱা ৰেখাখণ্ডৰ সংখ্যা যেটো প্ৰশ্নত কৈছে হেতু উঠাই আছো সংখ্যা বীজগণিতীয় ৰাখিত হ'ব কি হ'ব 5n + 1 5n + 1 n সংখ্যক হলে এনেকৈ আমি গৈ থাকিম বাস এটো হল অসমীয়া মিডিয়াম দি 2 নম্বৰটো তোমালোকে এইটো লিখিব নালাগে জাস্ট এইখিনি লিখিবা 2 নম্বৰটো সলিউশনত বাকি ৰাফ কৰি সাইডত তোমালোকে এইটো লিখিব পাৰা এতিয়া ইংৰাজী মিডিয়ামটো লিখিবা 2 নম্বৰৰ কাৰণে সলিউশনটো ইংৰাজী মিডিয়াম লিখিবা যে 2 নম্বৰ যে algebraic expression for the number of line segments required for the patterns of the nth position is 5n + 1 বাস এইখিনি লিখিবা হৈ যাব ঠিক আছে এতিয়া 5 নম্বৰ প্ৰশ্নটোৰ আমি এতিয়া সলিউশনটো কৰি লম 5 নম্বৰ কৈছে যে তলত দিয়া হেউজিয়া আৰু বগা টাইলছৰ আৰ্হিবোৰ পৰ্যবেক্ষণ কৰি তলত দিয়া প্ৰশ্নবোৰ সমাধান কৰা ইংৰাজী মিডিয়ামত কৈছে যে অবজাৰ্ভ দা গ্ৰীন এণ্ড হোৱাইট টাইল প্যাটাৰ্ন ইন দা এভব ফিগাৰ্স এণ্ড এনসাৰ দা ফলোইং কোশ্চেন গতিকে এইবিলাক চিত্ৰ আমাক চাব কৈছে যেনেকৈ ফিগাৰ 1 2 3 এনেদৰে দিছে চিত্ৰ 1 2 3 সো গতিকে আমি এইবিলাক চিত্ৰ চাই এতিয়া আমাক 1 নম্বৰ কৈছে চিত্ৰ 4 আৰু 5 ৰ আৰ্হিটো অঙ্কন কৰা গতিকে যেনেকুৱা চিত্ৰ 1 চিত্ৰ 2 চিত্ৰ 3 এতিয়া চিত্ৰ 4 আৰু 5 টো আঁকিব দিছে সো আমি দেখা পাইছো যে এটা গ্যাপ ৰাখি এটাকে বাঢ়িছে ইয়াত এটা বাঢ়িছে ইয়াত দুটা বাঢ়িছে ইয়াত তিনিটা বাঢ়িছে নেক্সট 4টাকে বাঢ়িব তাৰ পিছত 5টাকে বাঢ়িব ঠিক আছে যেনেকৈ ইয়াত প্ৰথমটোত draw the pattern of figure 4 and 5
সো প্যাটাৰ্ণ আমাক বনাব কৈছে ড্ৰ কৰিব দিছে ঠিক আছে গতিকে আমি এইটো প্যাটাৰ্ণ মতে লিখিম জাস্ট এটাকে বাঢ়িব সো গতিকে আমি ইয়াৰ পিছত চিত্ৰ 5টো কি আহিব সো ইয়াত যেনেকৈ এটা এটাকে বাঢ়ি গৈছে 2 নম্বৰ দুটা হৈছে 3 নম্বৰ তিনিটা হৈছে গতিকে 4 নম্বৰত কিটা হ'ব 4টা হ'ব সো আমি এটা এটা গ্যাপ দিম গতিকে 4টা ওপৰ ফালে লিখো 1 2 3 4টাকে হ'ব ঠিক আছে তাৰ পিছতটো আমাৰ গ্যাপ যাব সেম ইয়াতো 4টা হ'ব ইয়াতো 4টা হ'ব আৰু তলফালেও 4টা হ'ব ঠিক আছে গতিকে 1 2 3 4 1 2 3 4 1 2 3 4 1 2 3 4 গতিকে এইটো হ'ব চিত্ৰ 4 গতিকে চিত্ৰ 4 হ'ব এইটো ইংৰাজী মিডিয়াম হ'ব এইটো ফিগাৰ FIGURE ফিগাৰ 4 ঠিক আছে এতিয়া 5 নম্বৰটো আঁকিব দিছে 5 নম্বৰটো কি হ'ব 5টাকে হ'ব এইটো প্যাটাৰ্ণ কৈছে 3 নম্বৰ হল 3টা কৈছে 1 2 3 1 2 3 1 2 3 1 2 3 ইয়াত দুটাৰ কাৰণে 1 2 1 2 1 2 1 2 এনেকৈ আৰু এটাৰ কাৰণে 1 1 1 1 কে আহিছে এতিয়া চিত্ৰ 5টো কি হ'ব সো স্কেল ব্যৱহাৰ কৰিবা আৰু ভালকৈ আঁকিব পাৰিবা এতিয়া ফিগাৰ 5টো আমি কেনেকৈ আঁকাম সো আমি এটা গ্যাপ দিব লাগিব ইয়াত এতিয়া চাৰিওফালে যাতে সেম থাকে সেই মতে মই লৈ লওঁ গতিকে 5টা ঘৰ ল'ম আমি এতিয়া একটা দুটা তিনটা চাৰিটা 5টা গতিকে আমি এই লৈকে দিলে হৈ যাব ঠিক আছে 2.5 লৈকে দিবা সৰুকে দিবা হৈ যাব আধা ইঞ্চিকে ল'ম ঠিক আছে স্কেল হয় তোমালোকে আঁকি ল'বা ধুনীয়াকৈ মই কেমেৰাটো দেখাব লাগে সেইকাৰণে মোৰ হয়তো অকমান বেকা হৈছে কিন্তু একো কথা নাই তোমালোকে ভালকৈ আঁকিবা ঠিক আছে 1 ইঞ্চি কৰি তোমালোকে আঁকিব পাৰা মই আৰু আইডিয়াতে দি দিওঁ আৰু কাৰণ কেমেৰাটো চাব লাগে ইয়াতো দিব লাগে গতিকে আমাৰ অকমান একুৰেট কৰোঁতে দিগদাৰ হয় বাস এইটো হল এনেকুৱা অংকটো হৈছে এনেকুৱা এতিয়া চিত্ৰ 5 কৈছে এইটো চিত্ৰ 5 ফিগাৰ FIGURE ফিগাৰ হৈছে 5 সো 5টাকে হ'ব সো 1 2 3 4 5 1 2 3 4 5টা হল ইয়াত আঁকিম 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 1 2 3 4 5 বাস এতিয়া পাৰিলে ৰং কৰিব পাৰা তোমালোকে এনেদৰে ঠিক আছে এনেদৰে ৰং কৰিব পাৰা যেহেতু কিতাপত আমাক ৰং কৰি দিছে গ্ৰীন কালাৰৰ তোমালোকে এনেকে দিবা হৈ যাব কাট পেন্সিলেৰে দি আঁকিবা এইটো সুবিধা হ'ব ঠিক আছে এনেদৰে ৰং কৰি দিবা হৈ গ'ল ইয়াতো কৰিবা ৰংটো এনেদৰে ৰং কৰিবা অলপ অলপমান দিলে হ'ব গোটেইটো যদি ৰং কৰা তথাপি হ'ব অলপ অলপকৈ দিয়া যদি দিয়া তথাপি হ'ব বাস হৈ গ'ল 1 নম্বৰটোৰ সলিউশন ঠিক আছে ইংৰাজী মিডিয়াম অসমীয়া মিডিয়াম দুটাই ধুনীয়াকৈ কৰি দিলোঁ এতিয়া আমাক নেক্সট কি কৈছে দেখা নেক্সট কৈছে যে n সংখ্যক স্থানত থকা আৰ্হিত পোৱা সেউজীয়া টাইলছৰ সংখ্যাৰ লগতে মুঠ টাইলছৰ সংখ্যাক বীজগণিত ৰাশিত লিখা গতিকে বীজগণিত ৰাশিত প্ৰকাশ কৰা গতিকে n সংখ্যক যদি হয় সো n সংখ্যক হলে কিমান হ'ব অগণন হ'ব আমাক কৈছে যে এক্সপ্ৰেছ ইন দা এলজেব্ৰিক এক্সপ্ৰেছন ফৰ দা নাম্বাৰ অফ গ্ৰীন টাইল এণ্ড ফৰ the total number of tile in the pattern of the nth position গতিকে n পজিশনটো আমাক চাব দিছে ঠিক আছে গতিকে n পজিশনৰ কাৰণে আমি কৰিম সো n পজিশনৰ কাৰণে তোমালোকে ইয়াত লক্ষ্য কৰিবা সো 2 নম্বৰ 5ৰ 2ৰ সলিউশন আমি কৰিম সো n পজিশনৰ কাৰণে তোমালোকে চাবা এইটো প্যাটাৰ্ন চাবা ইয়াত কি আছে 1 2 3 4টা আছে আৰু এটা আছে ঠিক আছে সো গতিকে আমি এইটো গ্যাপ দিছে চাৰিওটাতে মানে সব বিলাকতে গতিকে এইটো নগুনো গতিকে প্ৰথমত আছে 4টাকে 4টা আছে প্ৰথম ইয়াত আছে 1 নম্বৰ গতিকে 4 * 1 সো গতিকে এইটো 1 নম্বৰত আছে গতিকে n ৰ মান কি হ'ব 1 হ'ব অৰ্থাৎ 4n প্যাটাৰ্ণত আছে ইয়াত চাবা এটা কিমান নম্বৰত আছে 3 নম্বৰত আছে গতিকে 4n গতিকে এইটো আছে 3 নম্বৰত কেইটাকে আছে দেখা গতিকে n ৰ মান হ'ব 3 এইটো 1 2 3 নম্বৰত আছে গতিকে চিত্ৰ 3 3 হ'ব 3 4 গুণ 12
গতিকে 12টা আছে গ্ৰীণ তোমালোকে দেখাচোন 12টা আছে নাই 1 2 3 4 5 6 7 8 9 10 11 12টা আছে তেনেকৈ চিত্ৰ 4ত কি হ'ব চিত্ৰ 4ত কি হ'ব এইটো 4 নম্বৰত হ'ব গতিকে 4 পূৰণ 4 গতিকে 16টা হ'ব ঠিক একেদৰে চিত্ৰ 5ত 4 পূৰণ 5 নম্বৰত আহিব 5 হ'ব গতিকে 4 5 গুণ 20টা থাকিব গ্ৰীণ কালাৰ ঠিক আছে সো গতিকে আমাক যি কৈছে যে n সংখ্যক প্ৰকাশ ৰাশি কৈছে গতিকে মুঠ টাইলছৰ বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা গতিকে লিখিম 2 নম্বৰটো সলিউশন এইটো ৰাফ কৰিছো এইটো তোমালোকক লিখিব নালাগে জাস্ট তোমালোকে লিখিবা 2 ৰ সলিউশন 5 ৰ 2 ৰ সলিউশনটো ইয়াৰ পৰা লিখিবা এইটো বুজাৰ কাৰণে ৰাফ কৰিছো তোমালোকে এইখিনি সলিউশন কৰিবা সাইডত তোমালোকে ৰাফ কৰি এনেকে লিখিব পাৰা এইখিনি নহলে পিছত গৈ মনত নাথাকিব তোমালোকে লিখিব পাৰা যে n সংখ্যক স্থানত থকা আৰ্হিত পোৱা যি প্ৰশ্নত কৈছে সেইখিনি আমি লিখিম ঠিক আছে আৰ্হিত পোৱা সেউজীয়া প্ৰশ্নটো সব প্ৰশ্নৰ পৰা উঠাই আছো সেউজীয়া টাইলছৰ সংখ্যাৰ লগতে মুঠ টাইলছৰ সংখ্যাক বীজগণিত ৰাশিত হ'ব 4n, 4n plus 1 গতিকে 4n আমি পালো গতিকে 4n plus 1 কিয় আমি দিলো যেহেতু আমাক মুঠ টাইলছৰ সংখ্যা কৈছে ঠিক আছে যে মুঠ টাইলছৰ সংখ্যা গতিকে মুঠ টাইলছ কি আছে এইটো যে গ্যাপ আছে হোৱাইট কালাৰৰ এইটো এটা থাকিব সো গতিকে প্ৰতিটোতে 4n আছে লগতে এটা আছে যেনেকৈ 4n n প্ৰথমটোৰ কাৰণে 1 আছে গতিকে n ৰ মান হৈছে 1 4 পূৰণ 1 4 আৰু এটা থাকিব 5টা টাইলছ ঠিক একেদৰে যদি 3 নম্বৰৰ কাৰণে চাওঁ 3 নম্বৰৰ কাৰণে 4 পূৰণ 3 12 প্লাস হোয়াইট টাইলসটো থাকিব গতিকে প্লাস 1 অতএব 13টা টাইলস আমি পাম মুঠ টাইলস সো গতিকে দেখা 1 2 3 4 5 6 7 8 9 10 11 12 ইয়াত এটা 13টা ঠিক আছে এই কাৰণে আমাৰ বীজগণিতীয় ৰাশিত হ'ব এইখিনি লিখিব লাগিব এনসারটো যে 4n, 4n plus 1 বাস এইখিনি কৰিবা হৈ গল এতিয়া ইংৰাজী মিডিয়ামটো দেখাই দিও ইংৰাজী মিডিয়াম লিখিবা পাছৰ b2 পাছৰ 2 নম্বৰটো যে nth position all tiles in algebraic expression কি হ'ব 4n, 4n plus 1 বাস এইখিনি লিখিবা হৈ গল ঠিক আছে ইংৰাজী মিডিয়াম একেবাৰে ছুটি অলপ লিখিলে হৈ যায় সো ইয়াত চাবা আমাক কৈছে মুঠ টাইলস আমি হোয়াইট ধৰিছো আৰু সেউজীয়া টাইলস আমি কি পাইছো 4n আৰ্হিত পাইছো আৰু মুঠ টাইলস আমি পাইছো 4n plus 1 আৰ্হিত ঠিক আছে সো গতে হেইটো আমি লিখিছো অসমীয়াটো 4n plus 1 সো গতি n position all tiles in algebraic expression 4n plus 1 আৰু 4n to কি হ'ব তল দেখিব পৰা যে 4n for all green green tiles tiles green tiles কাৰণে 4n আৰু all tiles কাৰণে 4n plus 1 বাস এনেদৰে লিখিবা ইংৰাজী মিডিয়ামটো অকমান বেলেগ কে দিলু आंसर কিন্তু একেটাই ঠিক আছে এতিয়া 6 নম্বৰ প্ৰশ্ন দিছে যে তলৰ চিত্ৰখনত দেখা পোৱা জ্যামিতিক আকৃতিবোৰৰ আৰ্হিটোলৈ মন কৰা গতিকে আমি চাও ত্ৰিভুজ আছে বৰ্গ আছে ত্ৰিভুজ বৃত্ত বৰ্গ ত্ৰিভুজ বৃত্ত বৰ্গ ত্ৰিভুজ বৃত্ত বৰ্গ ত্ৰিভুজ বৃত্ত বৰ্গ এনেকৈ মানে গৈ আছে ত্ৰিভুজৰ পিছত বৃত্ত আহে বৃত্তৰ পিছত বৰ্গ গতিকে ট্ৰায়াঙ্গেল সাৰ্কেল বৃত্ত কি কয় বৃত্ত বৰ্গ কয় স্কয়াৰ গতিকে স্কয়াৰৰ পিছত কি আহিব স্কয়াৰৰ পিছত ট্ৰায়াঙ্গেল আহিব গতিকে ইয়াত আহিব ট্ৰায়াঙ্গেল তাৰ পিছত আহিব কি সাৰ্কেল সার্কেলের পিছত আহিব আকৌ রেক্টেঙ্গেল অর্থাৎ স্কয়ার মানে বর্গ সো এনেদৰে আগবাঢ়ি থাকিব বৰ্গৰ পিছত আকৌ কি আহিব ট্ৰায়াঙ্গেল আহিব তাৰ পিছত সাৰ্কেল আহিব এনেদৰে গৈ থাকিব এতিয়া কৈছে এই নম্বৰ যে আৰ্হিটোত বেলেগ বেলেগ জ্যামিতিক আকৃতিবোৰৰ স্থানবোৰ বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা গতিকে এইবিলাক আমাক বীজগণিতীয় ৰাশিত প্ৰকাশ কৰিব দিছে ঠিক আছে সো বীজগণিতীয় আমি ৰাশিত প্ৰকাশ কৰিম আৰ্হিটোত বেলেগ বেলেগ জ্যামিতিক আকৃতিবোৰৰ স্থানবোৰ বীজগণিত ৰাশিত প্ৰকাশ কৰা গতিকে আমি দেখা পাইছো যে প্ৰথমত যদি ত্ৰিভুজ থাকে তাৰ পিছত কেই নম্বৰ পিছত ত্ৰিভুজ আহিছে সো প্ৰথমটো যেনেকুৱা
ত্ৰিভুজ আছে গতিকে এইটো আমি 1 নম্বৰ বুলি ধৰি লওঁ তাৰপিছত কেই নম্বৰত ত্ৰিভুজ আহিছে গতিকে 1 নম্বৰ 2 নম্বৰ 3 নম্বৰত আকৌ ত্ৰিভুজ আহিছে 1 2 3 4 নম্বৰতহে ত্ৰিভুজ আহিছে ঠিক আছে গতিকে 4 নম্বৰত ত্ৰিভুজ আহিছে গতিকে আমি যদি এইটো n বুলি ধৰি লওঁ নেক্সটটো কি হ'ব n + 3 n + 3 কৰিলে আমি 4 নম্বৰ পাই যাওঁ তাৰপিছত আমাৰ কি হৈ যাব n + 3 হৈ গ'ল নেক্সটত কি হৈ যাব নেক্সটটো n + 3 গতিকে n + 6 হ'ব এনেকৈ বাঢ়ি গৈ থাকিব দেখা 1 2 3 4 5 6 নম্বৰত আহিব n + 6 এনেকৈ গৈ থাকিব বুজি পালানে গতিকে এইটো ত্ৰিভুজ 1 নম্বৰত আছে 2 3 4 1 2 3 4 নম্বৰত আছে 5 6 7 নম্বৰত আছে তাৰপিছত কেই নম্বৰত আছে 8 9 10 নম্বৰত আছে ঠিক আছে সো গতিকে এইটো যদি তোমালোকে পাহৰি যোৱা ইয়াৰ গেপটো চোৱা মাজত কিমানকৈ গেপ আছে 3কৈ গেপ আছে 1ৰ লগত 3 যোগ কৰিলে 4 পাওঁ 4ৰ লগত 3 যোগ কৰিলে 7 পাওঁ 7ৰ লগত 3 যোগ কৰিলে 10 পাওঁ অৰ্থাৎ 3কৈ গৈ আছে ঠিক আছে গতিকে আমি ইয়াত আমি লিখিব পাৰোঁ প্ৰথমটোৰ কাৰণে 1 থাকে n ৰ মান গতিকে আমি 3n লিখিব পাৰোঁ 3 × n ঠিক আছে 3n 3 × 1 3 এইটো প্ৰথমত আছে গতিকে আমি 1 পাবলৈ হ'লে আমি -2 কৰি দিম সো গতিকে আমি কিমান পাওঁ দেখা প্ৰথমটোৰ কাৰণে গতিকে প্ৰথমটোৰ কাৰণে n ৰ মান হৈছে 1 নম্বৰত আছে গতিকে 3 × n ৰ মান 1 -2 3 × 1 3 -2 3ৰ পৰা 2 গ'লে 1 গতিকে প্ৰথমটো পাই আছোঁ এতিয়া এইটো কেই নম্বৰত আছে 4 নম্বৰত আছে চাওঁ 4 নম্বৰত আছে নাই আমাৰ পেটাৰ্ণটো আমি এইটো পালোঁ সো 3 এইটো আছে 4 নম্বৰত গতিকে 4 হ'ব n ৰ মান -2 3 4 × 12 12ৰ পৰা 2 গ'লে কিমান পাওঁ এইটো আছে 4 নম্বৰত আছে 3 × n 1 2 3 4 ঠিক আছে বাৰু 3 4 × 12 12ৰ পৰা 2 গ'লে 10 পাই যাওঁ গতিকে এইটো 4 নম্বৰটো 10 নম্বৰততো নাই 1 2 3 4 নম্বৰতহে আছে সো গতিকে 4 নম্বৰত আছে এইটো বস্তুটো আমি এইটো পেটাৰ্ণ যদি চাব যাওঁ সো আমি এইটোত 1 পাওঁ ঠিক আছে আমি এইটোত 1 পালোঁ মানে প্ৰথমটো পালোঁ সো গতিকে 4 নম্বৰত যদি আমি চাব যাওঁ তেনেহ'লে সৰি 4 নম্বৰ ভুল কৰিলোঁ এইটো 4 নম্বৰত নহয় ত্ৰিভুজটো চাবলৈ গ'লে এইটো 2 নম্বৰত আছে ত্ৰিভুজটো ঠিক আছে সো এইটো 1 নম্বৰৰ কাৰণে আমি 1 পালোঁ এতিয়া নেক্সট ত্ৰিভুজ কেই নম্বৰত আছে 2 নম্বৰত ইয়াত আছে সো গতিকে 3n + 2 হৈছে আমাৰ -2 আমি পেটাৰ্ণটো পালোঁ গতিকে এইটো মতে চাওঁ 4 আহে নাই 4 নম্বৰ পজিশ্যনত ত্ৰিভুজটো পাওঁনে নাই যদি এনচাৰ 4 ওলায় আমি 4 নম্বৰত পাই যাম সো গতিকে দেখা 2 নম্বৰত আছে এইটো গতিকে 3 পূৰণ n ৰ মান হ'ব 2 -2 3 2 × 6 -2 কিমান পাই যাওঁ 4 পাই যাওঁ গতিকে 4 নম্বৰতে আছে ঠিক একেদৰে তাৰপিছতটো চাওঁ তাৰপিছতটো 3 নম্বৰত আছে এইটোৰ কাৰণে আমি চাওঁ এইটো কেই নম্বৰত আছে এইটো আছে আমাৰ 7 নম্বৰত আছে চাওঁ এনচাৰটো 7 ওলানে নাই গতিকে 3n -2 গতিকে 3 n ৰ মান কিমান হ'ব গতিকে 1 2 3 নম্বৰৰ কাৰণে চাই আছোঁ গতিকে n ৰ মান হ'ব 3 -2 3 3 × 9 -2 গতিকে 9ৰ পৰা 2 গ'লে 7 গতিকে ঠিকে আছে গতিকে পেটাৰ্ণটো হ'ব এইটো 3n -2 সো গতিকে ট্ৰাইংগলৰ কাৰণে আমি পালোঁ কাৰণে আমি পালোঁ 6ৰ এৰ সলিউশ্যন আমাৰ চলি আছে ট্ৰাইংগলৰ কাৰণে আমি পালোঁ 3n -2 পেটাৰ্ণটো ঠিক আছে এতিয়া নেক্সটটোৰ কাৰণে চাওঁ নেক্সট চাৰ্কেল আছে চাৰ্কেলৰ কাৰণে আমি পেটাৰ্ণটো কি পাওঁ দেখা তোমালোকে প্ৰথমত আছে আমাৰ গতিকে চাৰ্কেলটো কেই নম্বৰত আছে তোমালোকে চোৱা 1 2 3 4 5 6 7 8 9 10 11 এনেকৈ গৈ আছে গতিকে যেনেকুৱা 2 নম্বৰ 5 নম্বৰ 2 নম্বৰ 5 নম্বৰ 2 নম্বৰ 5 নম্বৰ 8 নম্বৰত আছে চাৰ্কেল 8 নম্বৰত আছে চাৰ্কেল গতিকে কিমানকৈ গেপ আছে মাজত চোৱা 2ৰ লগত 3 যোগ কৰিলে 5 পাওঁ 5ৰ লগত 3 যোগ কৰিলে 8 পাওঁ গতিকে 3কৈ যোগ কৰিব কৈছে গতিকে নিশ্চয়কৈ 3n আহিব এতিয়া প্ৰথমটো পাওঁ কেনেকৈ পাম দেখা গতিকে 3 n ৰ মান হৈছে 1 3 × 1 3 1 × 3 গতিকে 2 পাব লাগে গতিকে -1 যদি আমি কৰোঁ 3 1 × 3 -1 গতিকে আমি 2 পাই যাওঁ ঠিক আছে প্ৰথমটো পাই যাওঁ এতিয়া এইটো চাওঁ 5টো পাই যাওঁ 5টো আমি পাওঁনে নাই গতিকে 5টো কেই নম্বৰত আছে দ্বিতীয় চাৰ্কেলটো কেই নম্বৰত আছে 5 নম্বৰত আছে গতিকে 1 2 দ্বিতীয় চাৰ্কেল অৰ্থাৎ n ৰ মান আমি 2 ধৰি পেলাই 5 এনচাৰ পাওঁনে নাই সো n ৰ মান গতিকে আমি আৰু সেইটো পালোঁ এইটো 3n -1 এই -1 কৰিলোঁ যে 3n -1 সো 3n নেক্সট চাৰ্কেল আছে 2 নম্বৰত আছে 2 দিম n ৰ মান -1 3 2 × 6 -1 গতিকে 6ৰ পৰা 1 গ'লে 5 গতিকে 5 পাই আছোঁ
সো গতিকে এইটো ঠিকে আছে গতিকে আৰ্হিটো হ'ব চাৰ্কেলৰ কাৰণে আৰ্হিটো হ'ব 3n - 1 ঠিক আছে এতিয়া নেক্সট আমাৰ বৰ্গ আছে বৰ্গ কেই নম্বৰত আছে দেখা 3 6 9 3 6 9ত আছে বৰ্গ ইয়াত লিখি দিওঁ 3 6 9ত আছে বৰ্গ সো আমি প্যাটাৰ্নটো যদি চাব যাওঁ 3 ৰ লগত 3 যোগ কৰিলে আমি 6 পাই যাওঁ আকৌ 6 ৰ লগত 3 যোগ কৰিলে আমি 9 পাই যাওঁ ঠিক আছে সো গতিকে আমাৰ নিশ্চয়কৈ ইয়াত 3 আমি দিব পাৰোঁ গতিকে 3n সো n ৰ মান যদি 1 হয় সো গতিকে 3 × 1 3 1 গুণ 3 গতিকে 3 পাই যাওঁ ডাইৰেক্ট গতিকে প্লাছ মাইনাছ একো কৰিব নালাগে গতিকে 3n টো প্যাটাৰ্ন পাই যাম নেক্সট 6 নম্বৰত আছে চাওঁ পাওঁ নাই গতিকে আৰ্হিটো পালোঁ বীজগণিত ৰাশিটো পালে 3n গতিকে 3 × n হৈছে নেক্সটটো আছে 2 নম্বৰ কাৰণে নেক্সট বৰ্গটো আছে 2 নম্বৰত গতিকে n ৰ মান হ'ব 2 গতিকে 3 × 2 6 গতিকে 6 আছে ঠিকে আছে সো গতিকে নেক্সট আমাৰ বৰ্গৰ কাৰণে যেটো প্যাটাৰ্ন হ'ব বীজগণিত ৰাশিটো হ'ব এইটো হ'ব 3n ঠিক আছে সো গতিকে আমাক যেটো প্ৰশ্ন কৈছে যে আৰ্হিটোত বেলেগ বেলেগ জ্যামিতিক আকৃতিবোৰৰ স্থানীয় বীজগণিত ৰাশিত প্ৰকাশ কৰা গতিকে বীজগণিত ৰাশিটো হ'ব এইখিনি সো 6 নম্বৰটোৰ উত্তৰ হ'ব ইমানখিনি বাস এইখিনি যিখিনি ৰাফ কৰিছে তোমালোকে ৰাফ কৰিব পাৰা নকৰিলে নাই এনসাৰটো এইখিনি লিখিবা এইখিনি হৈছে বীজগণিত ৰাশি ইয়াত ওপৰত লিখিবা বীজগণিত ৰাশি গণিতীয় ৰাশি ঠিক আছে বীজগণিত ৰাশি হৈছে ত্ৰিভুজৰ কাৰণে এইটো সাৰ্কেলৰ কাৰণে এইটো আৰু বৰ্গৰ কাৰণে এইটো ঠিক আছে সো আমাক যেটো কৈছে এলজেব্ৰিক এক্সপ্ৰেছন সো এইটো ইংৰাজী মিডিয়াম ওপৰত লিখিবা এলজেব্ৰিক এক্সপ্ৰেছন ALGEBRAIC এলজেব্ৰিক এক্সপ্ৰেছন EXPRESSIONS ওপৰত লিখিবা ইংৰাজী মিডিয়াম এলজেব্ৰিক এক্সপ্ৰেছন দি এনেকৈ লিখিবা 6 নম্বৰ এৰ উত্তৰটো হৈ গ'ল ঠিক আছে বুজি পালা এটা বি নম্বৰ দিছে 60 125 আৰু 278 স্থানত থকা জ্যামিতিক আকৃতিবোৰ নিৰ্ণয় কৰা গতিকে আমাক কি কৰিব কৈছে জিওমেট্ৰিক ফিগাৰ আমাক ওলাব কৈছে 60 125 এণ্ড 278 পজিশনত আমাক ওলাব কৈছে গতিকে 6 ৰ বিৰ সলিউশন কৰিম সো আমাক এনেকৈ যেনে 11 এইটো হৈছে 12 13 14 15 এনেকৈ 16 এনেকৈ গৈ গৈ এটা 60 নম্বৰটো ওলাব কৈছে ঠিক আছে গতিকে 6 পজিশন 60th পজিশন ইংৰাজী মিডিয়াম হ'ব পজিশন পজি POSITION পজিশন অসমীয়া মিডিয়াম হ'ব 60 স্থানত গতিকে মুঠ 60 স্থানত কৈছে গতিকে ইয়াত মুঠ জ্যামিতিক চিত্ৰ কেইটা আছে দেখা তিনিটা আছে ত্ৰিভুজ বৰ্গ আৰু ত্ৰিভুজ বৃত্ত আৰু বৰ্গ আকৌ ত্ৰিভুজ বৃত্ত বৰ্গ এনেকৈ তিনিটা ফিগাৰ আছে গতিকে মুঠ 60 স্থানত কৈছে গতিকে 60ক আমি 3 ৰে ভাগ কৰিম তিনিটা আছে যে জ্যামিতিক ফিগাৰ 3 ৰে ভাগ কৰিলে কিমান বাৰ যায় 3 × 60 গতিকে ইয়াত ভাগশেষ পোৱা নাই ৰিমাইন্ডাৰ পোৱা নাই সো গতিকে আমি লিখিম যে যেহেতু ভাগশেষ আমি কি পালো 0 পালো ৰিমাইন্ডাৰ = 0 দেখা 60ক 3 ৰে ভাগ কৰিলে কিমান হ'ব 3 × 60 ৰিমাইন্ডাৰ এটো হৈছে ভাগশেষটো আমি 0 পালো এইটো কথাই লিখিছো সো যেতিয়া আমি ভাগশেষ 0 পাম গতিকে আমাক কি হত কৈছে 60 পজিশনত পৰা কৈছে গতিকে আমি যেতিয়া ভাগশেষটো 0 পাম তেতিয়া আমি এই যেটো নেক্সট লাষ্টৰ পজিশনটো কি আছে 3 নম্বৰত আছে বৰ্গ গতিকে বৰ্গটো পাম ঠিক আছে বুজি পাইছে নে যদি ভাগশেষ 2 পাও তেনেহলে বৃত্ত পাম যদি ভাগশেষ 1 পাও তেনেহলে ত্ৰিভুজ পাম গতিকে ভাগশেষ আমি 0 পাইছো গতিকে আমি পাম এটো কি পাম বৰ্গ পাম ঠিক আছে গতিকে বৰ্গ পাম অতএব বৰ্গ therefore square ঠিক আছে অসমীয়াটো বৰ্গই ক'ব অসমীয়া ইংৰাজী মিডিয়াম দুটা একেলগে কৰিলে দিগদাৰ হৈ যায় না বৰ্গ ইংৰাজীত হ'ব স্কয়াৰ SQUARE স্কয়াৰ 60 স্থানত কি হ'ব স্কয়াৰ হ'ব বাস এইটো কল 6 ৰ বি নেক্সটটো কৰিম দেখা বস্তুটো যদি বুজা নাই আমি এনেকৈ যে গণিছো 1 2 3 4 5 6 7 8 9 10 11 12 13 14 এটা চাবা 13 নম্বৰত ট্ৰায়াঙ্গেল আছে গতিকে আমি কেনেকৈ ওলাম যদি আমি 3 ৰে ভাগ কৰি ভাগশেষ 1 ওলাই তেতিয়া ট্ৰায়াঙ্গেল হ'ব মানে কথাটো এনেকুৱা ধৰণৰ যে গতিকে আমাক যদি কলে হয় ইয়াত 60 কৈছে গতিকে যদি কলে হয় 13 নম্বৰ পজিশনত কি আছে সো আমি কেনেকৈ ওলালো হয় মুঠ তিনিটা আছে জ্যামিতিক প্যাটাৰ্ন গতিকে 13ক আমি 3 ৰে ভাগ কৰিম ঠিক আছে 3 ৰে ভাগ কৰা 13ক 3 4 গুণ 12 গতিকে ভাগশেষ 1 পাই যাও গতিকে ভাগশেষ 1 পালে কি হ'ব 1 পালে ট্ৰায়াঙ্গেল হ'ব অৰ্থাৎ 13 নম্বৰত আছে ট্ৰায়াঙ্গেল ভাগশেষ 2 পালে বৃত্ত হ'ব আৰু ভাগশেষ যদি
নাথাকে শূন্য পাওঁ তেনেহ'লে কি হ'ব বৃত্ত হ'ব স্কুৱেৰ হ'ব সেইকাৰণে আমি স্কুৱেৰ পাইছোঁ এতিয়া নেক্সট আমাক কি কৈছে 125 125ৰ কাৰণে আমি কি কৰিম 125ক 3ৰে ভাগ কৰিম 3 4 গুণ 12 5 আহিলে ও 3 1 গুণ 3 গতিকে ভাগশেষ 2 পালোঁ গতিকে 2 পালে কি হ'ব সার্কেল হ'ব গতিকে লিখিম অতএব সার্কেল CIRCLE সার্কেল মানে বৃত্ত 13 নম্বৰ স্থানত কমা বৃত্ত ঠিক আছে ইংৰাজী মিডিয়াম লিখিবা যে 125 পজিশন কি হ'ব অতএব সার্কেল ঠিক আছে এনেকৈ কৰিব লাগিব এইটোৰ কাৰণে আনসাৰটো হ'ব ইমানখিনি 6ৰ নেক্সটটো এতিয়া 6ৰ 278 দিছে এইটো বুজি পালা না 13 নম্বৰ যদি এক্সট্ৰাকে দিয়ে পৰীক্ষাত MCQ এনেকৈ ওলাবা এতিয়া দিছে 278 টো দিছে এতিয়া ভাগ কৰিম 3ৰে যেহেতু 3টা জ্যামিতিক প্যাটার্ন আছে 4টা থাকিলে 4ৰে ভাগ কৰিলো হয় এতিয়া 3 9 গুণ 27 8 থাকিলে 3 2 গুণ 6 গতিকে 2 বাকি থাকে গতিকে ভাগশেষ 2 থাকিলে কি হবে এইটোও বৃত্ত হ'ব গতিকে 278 পজিশনস এস নহব পজিশন এটাই থাকে পজিশন কি হ'ব 2 পাইছে ভাগশেষ গতিকে এইটো কি হ'ব সার্কেল হ'ব এইটো CIRCLE সার্কেল লিখিম অতএব 278 স্থানত বৃত্ত থাকিব বা বৃত্ত পাম বাস এইটো গল সলিউশন বুজি পালা এনেদৰে কৰিব লাগিব বুজি পেলাই এতিয়া নেক্সট 7 নম্বৰটো দিছে MCQ প্ৰশ্ন এটো খুবই ইম্পৰ্টেন্ট পৰীক্ষাৰ কাৰণে আমাক কৈছে যে তলত দিয়া প্ৰশ্নটোত দুটা উক্তি দিয়া আছে আৰু ইয়াৰ লগতে চাৰিটা বিকল্প A B C আৰু D দিয়া আছে MCQ তাৰ মানে শুদ্ধ উত্তৰটো বাছি উলিওৱা আমাক উক্তি দিছে উক্তি প্ৰথম অপচন দিছে A B C D অপচন দিছে গতিকে উক্তি আছে ইয়াত উক্তি দিছে যে প্ৰতিটো সংখ্যাৰে আৰ্হিৰে একোটা বীজগণিত প্ৰকাশ থাকে গতিকে প্ৰতিটো সংখ্যাৰ আৰ্হিৰে একোটা বীজগণিত প্ৰকাশ থাকে গতিকে এইটো একেবাৰে সত্য কথা প্ৰতিটো সংখ্যাৰ এটা নেক্সট লেভেলৰ বা বেলেগ ধৰণৰ এটা কি থাকে বীজগণিত প্ৰকাশ থাকে এটা 3n এটা 2n এটা 2n + 1 এটা 3n + 1 বেলেগ ধৰণৰ থাকে বেলেগ আৰ্হিৰ কাৰণে এটা উক্তি 2 দিছে যে 3 8 13 18 সংখ্যাৰ আৰ্হিটোৰ বীজগণিত প্ৰকাশ হ'ব 5n - 2 গতিকে চেক কৰা 5n - 2 হয় নহয় গতিকে এইটো যদি 1 নম্বৰত হয় গতিকে n ৰ মান হৈছে 1 গতিকে 5 * 1 5 - 2 5 ৰ পৰা 2 গলে 3 গতিকে 3 আছে এতিয়া ধৰিলা 18 এইটো কেই নম্বৰত আছে 1 2 3 4 নম্বৰত আছে গতিকে n ৰ মান হ'ব 4 গতিকে 5 * 4 20 20 ৰ পৰা 2 গলে 18 গতিকে 18 আছে ইয়াত গতিকে ঠিক আছে এইটোও সত্য আছে সো কোনটো অপচন হ'ব অপচন এ শুদ্ধ হ'ব যে উক্তি 1 আৰু উক্তি 2 দুয়োটা সত্য ঠিক আছে आंसर হ'ব আমাৰ এ নম্বৰটো বুজি পালা এনেদৰে আমাক কৰিব লাগিব তোমালোকে বুজি পাইছা নে নাই পোৱা মোক কমেন্ট বক্সত জনাবা দেই তোমালোকে অনুশীলনীটো শেষ পালে আমি নেক্সট ভিডিও তোমালোকৰ চেপ্টাৰ 5 টো কৰিম ডেসক্ৰিপচনত দিয়া আছে নহলে স্ক্ৰিনৰ ৰাইট সাইডত দিব তাতে ক্লিক কৰি চাব পাৰিবা আৰু তোমালোকৰ সুবিধাৰ কাৰণে প্লেলিষ্টটো বনাই দিয়া আছে ঠিক আছে আৰু তোমালোকে যি দেখা যে আমি কি শিকিলো এইখিনি কিন্তু ইম্পৰ্টেন্ট যেনে কোৱা যে একে বৰ্ণ থকা পথবোৰেই হল বা পথবোৰে সদৃশ পথ প্ৰতিটো পইণ্ট পঢ়িবা ইম্পৰ্টেন্ট কিন্তু যি কি নহওক আমি নেক্সট পাৰ্টটো কৰিম আজিলৈকে আহক দিয়ক বাই টেক কেয়াৰ